যোৱাকালি এফআইআৰখনত বড়ো বিদ্বেষী কথা কোৱা বুলি মিছাতে, কাৰণ মানুহগৰাকীয়ে বড়ো নহয়, বড়ো বিদ্বেষী কথা ক'বলৈ। তাৰমানে বড়ো মানুহৰ জনসংখ্যাটো বেছি চিট আছে, এইকাৰণে ৰাজনৈতিক লক্ষ্যটো তেওঁলোকৰ মূল কথা। দুটা লক্ষ্য, বিশেষকৈ সংবাদ গোষ্ঠীয়ে যাতে চৰকাৰৰ হৈ কাম কৰে, তেওঁলোকৰ হৈ মাত মাতে বা তেওঁলোকৰ বিৰুদ্ধে কথা কোনো প্ৰচাৰ নকৰে। দ্বিতীয়তে ৰাজনৈতিক যিটো মুনাফা, এই যে জনজাতি বিদ্বেষী পৰিৱেশ এটা তেওঁলোকে বনাই দিব খুজিছে, এই বিভাজনৰ ঘৃণা ৰাজনীতি কৰিব খুজিছে, সেইটোৰ যোগেদি ভাগ কৰি ২৬ৰ নিৰ্বাচনী পাৰ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা। যোৱাকালি যিটো কাণ্ড অসম আৰক্ষীয়ে কৰিলে আৰু চৰকাৰে অতি এটা চক্ৰান্ত কৰি এগৰাকী সাংবাদিকক এটা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ বাতৰি তেওঁ সংগ্ৰহ কৰিবলৈ যাওঁতে আৰু যি বিষয়টোৰ লগত এটা প্ৰতিষ্ঠান জড়িত, এপেক্স বেংকৰ যিগৰাকী মহাপ্ৰবন্ধক, তেখেতক সাক্ষাৎকাৰ ল'বলৈ যাওঁতে, কিছু প্ৰশ্ন উত্থাপন কৰিবলৈ যাওঁতে তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে থানাত তেওঁলোকে গোচৰ ৰুজু কৰে আৰু ইতিমধ্যে 10 ঘণ্টামান তেওঁলোকে থানাত বহাই ৰাখি তাৰপাছত গোটেই বিষয়টো তেওঁলোকে এটা নিজৰ ফালৰ পৰা তেওঁলোকে ৰং দিবৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে এটা গোচৰ তৈয়াৰ কৰিবৰ কাৰণে চিন্তা কৰিছে, য'ত তেওঁলোকে জনজাতীয় লোকক বেয়া মানে তেওঁলোকৰ নামত বেয়াকে কোৱা বুলি তেওঁলোকে এটা কেছৰ ধাৰা তেওঁলোকে লগাইছে। এইটো এটা ফেচিজিমৰ আৰম্ভণি, এটা স্বৈৰতান্ত্ৰিক শাসনৰ আৰম্ভণি। মানুহৰ গণতান্ত্ৰিক অধিকাৰ ভয় ভাবুকিৰে ষড়যন্ত্ৰৰে খৰ্ব কৰিবৰ কাৰণে, সাংবাদিকসকলৰ যিটো তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব এইটো নাইকিয়া কৰিবৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে গ'লে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ কৰে। এয়া অতি অগণতান্ত্ৰিক আৰু দেশলৈ যে স্বৈৰতান্ত্ৰিক শাসন এটা আহিছে, দেশত যে জংগলৰাজ আহিছে, অসমত এই কথা প্ৰমাণ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। কাৰণ গণতন্ত্ৰত যদি সংবাদ গোষ্ঠীৰ নিৰপেক্ষতা যদি ধ্বংস কৰি দিয়া হয়, তেওঁলোকৰ বহতীয়া কৰিবৰ কাৰণে যদি এনেকুৱা ধৰণৰ কাম কাজ কৰা হয়, এইটো দেশৰ গণতান্ত্ৰিক ভৱিষ্যতৰ প্ৰতিয়ে ভয়াৱহ। এনেকুৱা কাম আগতেও কৰিছে, বহু সাংবাদিকক নিগ্ৰহ কৰা হৈছে, বহুতক ভয় ভাবুকি খোৱা হৈছে, অন কেমেৰা বহু সাংবাদিকৰ প্ৰতি বেয়া ব্যৱহাৰ, বেয়া মন্তব্য বিভিন্ন সময়ত কৰিছে। একেবাৰে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে।